দৰঙৰ ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ঘটনাই আজি গৰকিলে 131টা বছৰ 1894 চনৰ আজিৰ দিনটোতেই ব্ৰিটিছে আৰোপ কৰা বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ প্ৰাণ আহুতি দিছিল 140 গৰাকী কৃষকে মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা খেতিয়কসকলক গুলিয়াই হত্যা কৰিছিল ইংৰাজে সেই শ্বহীদসকলক সোঁৱৰি আজি ৰাজ্য চৰকাৰৰ উদ্যোগত আয়োজন কৰা হৈছে কেন্দ্ৰীয় শ্বহীদ দিৱস এই কাৰ্যসূচীত অংশ ল'ব ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীও ইতিমধ্যেকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাগৈ উপস্থিত হৈছেগৈ পথৰুঘাটত আমি পৰিৱেশ দেখুৱাইছো শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভূপেন বৰাই আপোনালোকক দৃশ্যাংশ আমি পোনপটীয়াকৈ দেখুৱাইছো পথৰুঘাটৰ পৰা এয়া দৃশ্যাংশ দেখিবলৈ পাইছে আপোনালোকে পোনপটীয়া দৃশ্যাংশ এয়া হৈছে পথৰুঘাটৰ দৃশ্যাংশ আজি যি 1894 চনৰ আজিৰ দিনটোত সংঘটিত হোৱা সেই গণহত্যা ব্ৰিটিছে যি 140 গৰাকীকৈ কৃষকক বৰ্ধিত খাজনাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যোৱাৰ বাবে গুলিয়াই হত্যা কৰিছিল সেই শ্ৰমিকসকলৰ বা সেই কৃষকসকলৰ যি হত্যা সেই হত্যাৰ বিৰোধিতা বা সেই শ্বহীদসকলক সোঁৱৰি যি ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় শ্বহীদ দিৱসৰ দিনটোত এইবাৰো তাৰ ব্যতিক্ৰম নহয় এইবাৰো এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে কৃষকসকলক সোঁৱৰি আয়োজন কৰা এই শ্বহীদ দিৱসৰ কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাগৈ ইতিমধ্যে উপস্থিত হৈছে আমি পোনপটীয়াকৈ আপোনালোকক সেই পৰিৱেশ দেখুৱাইছো আমি পুনে পুনে আপোনালোকক এই মুহূৰ্তত মনোজালীৰ কাষলৈকে লৈ গৈছো ষ্টাৰ্টআপ ইণ্ডিয়া খেলো ইণ্ডিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া 1894 চনত ব্ৰিটিছে জোৰ জুলুমকৈ কৃষকৰ ওপৰত যি ধৰণে কৰ আৰোপ কৰিছিলে তাৰ প্ৰতিবাদ কৰিবলৈ আহি পেলাই আমাৰ প্ৰায় 140 গৰাকী কৃষক একেলগে লাইভত গৈছে এটা হেনেকৈ কৈ দিওঁ 1894 চনত ইয়াত যি কৃষকসকলে ব্ৰিটিছৰ অপশাসনৰ বিৰুদ্ধে যিটো প্ৰতিবাদ কৰিছিলে তাত প্ৰায় 144 গৰাকী কৃষকৰ ব্ৰিটিছৰ গুলিত পুলিচৰ গুলিত মৃত্যু হৈছিলে আজি তেখেতসকলক এই পবিত্ৰ দিনটোত শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি দৰং জিলা কংগ্ৰেছ আমাৰ চিপাজাৰ কংগ্ৰেছ আমি সকলোৱে আহি সমবেত হৈছোঁ আৰু ব্ৰিটিছে যিটো কৃষকৰ ওপৰত অত্যাচাৰ চলাইছিলে সেই সমান্তৰাল অত্যাচাৰ যোৱা 20 চনতো 2020 চনতো পাঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশৰ কৃষক গোটেই দেশৰ কৃষকৰ ওপৰত তিনিখন কোলাইন জাপি দি কি ধৰণে চলিছিল সেয়া আমি সকলোৱে দেখিছোঁ কৃষকসকলৰ নেৰা নেপেৰা আন্দোলন আৰু তেওঁলোকৰ যিটো নেতৃত্ব আছিলে সেইকাৰণে শেষত চৰকাৰে সেই কোলাইন বাতিল কৰিবলৈ বাধ্য হৈছিলে কিন্তু কৃষকৰ ওপৰত যে দমন উৎপীড়ন আজিও অব্যাহত আছে সেই কথাটো ব্ৰিটিছৰ যোৱাৰ পাছতো যে অব্যাহত আছে সেইটো কিন্তু আমি দেখি আহিছোঁ সেইকাৰণে কৃষক শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ যিসকল এতিয়াও উপান্ত কৃষক আছে যিসকলে কপালৰ ঘাম মাটিত পেলাই আমাক দুবেলা দুমুঠি অন্ন দি আছে তেওঁলোকৰ প্ৰতিও আমি এই সময়ত আমাৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত নতুনকৈ চিন্তা আৰু পৰিকল্পনা কৰা সময়ৰ আহ্বান বুলি পেলাই মই অনুভৱ কৰোঁ আমি জানিব পাৰিছোঁ যে এলানি কাৰ্যসূচী আজি আপোনালোকে দৰং জিলাৰ যি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছে গতিকে কেনেধৰণে এই শ্বহীদৰ পটভূমিক আচলতে আৰু অধিক উন্নত কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ধাৰণা কৰে চাওক প্ৰথম কথা হৈছে আমাৰ ৰাজ্যখনত এতিয়া আটাইতকৈ ভয়াৱহ সমস্যাটোৱে হৈছে নিবনুৱা সমস্যা আৰু চৰকাৰ যিয়ে নহওক চৰকাৰী চাকৰি দি এই সমস্যাটো সমাধান আমি কৰিব পাৰিম বুলি ক'ব নোৱাৰোঁ গতিকে আমাৰ আটাইতকৈ সুযোগ আৰু সুবিধা আছে কৃষি খণ্ডত আপুনি ধান উৎপাদনৰ কথাই কওক অন্যান্য শাক পাচলি উৎপাদনৰ কথা কওক গাখীৰৰ কথা কওক আপোনাৰ মুৰ্গীৰ কথা কওক কণীৰ কথা কওক এই কৃষি খণ্ডটোত আমাৰ ৰাজ্যখনত সংস্থাপনৰ যথেষ্ট সুযোগ আছে আৰু সেইকাৰণে যিসকল ব্যক্তিয়ে নিৰবিচ্ছিন্নভাৱে এই কৃষি কৰ্মটোৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে এটা প্ৰচেষ্টা চলাই আছে তেনেকুৱা বচা কিছু কৃষকক আমাৰ দৰং জিলা কংগ্ৰেছ আৰু চিপাজাৰ জিলা কংগ্ৰেছে আজি ব্লক কংগ্ৰেছে আজি সম্বৰ্ধনা জনাবৰ কাৰণে সিদ্ধান্ত কৰিছে ইয়াৰ উদ্দেশ্যটো হৈছে যে আত্মনিৰ্ভৰশীল আৰু জাতিক স্বাৱলম্বী কৰিবৰ কাৰণে কৃষি খণ্ডৰ জৰিয়তে যিটো সুযোগ আৰু সুবিধা আছে সেই কৃষকসকলে যিটো বাট দেখুৱাই আছে তেওঁলোকক প্ৰেৰণা দিয়া আৰু নতুন চামে যাতে সেই বাটটো চিনি পায় তাৰ কাৰণে এটা পৰিৱেশ আমি কংগ্ৰেছ দলে এই দৰঙৰ মাটিৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ
ইতিমধ্যে তেওঁ উল্লেখ কৰিলে যে যি কৃষকক তেওঁলোকে সম্বৰ্ধনা জনোৱাৰ যি কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে হাতত লৈছে সমান্তৰালভাৱে দৰং জিলাৰ যি দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ বাকৰিত তেওঁলোকে এনেধৰণৰ এলানি কাৰ্যসূচী আয়োজন কৰিছে য'ত কেইবাগৰাকী কৃষকক তেওঁলোকে সম্বোধন কৰিব আৰু আমি তেওঁলোকৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু পুনৰবাৰ তেখেতৰ ভাষ্য গ্ৰহণ কৰিবলৈ আমি প্ৰয়াস কৰিম। 94 চনত ব্ৰিটিছে অত্যাধিক কৰ আৰোপ কৰা প্ৰতিবাদত আমাৰ এই অঞ্চলৰ কৃষকসকলে যিটো শক্তিশালী প্ৰতিবাদ কৰিছিল তেতিয়া প্ৰায় 144 গৰাকী কৃষকে ব্ৰিটিছৰ বন্দুকৰ গুলী মনোজ আলী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।